ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা যিসকল যুৱক যুৱতী আছে তো সেইসকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো যিসকল যুৱক যুৱতীয়ে আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছে যে আপোনালোকক এতিয়া এপইণ্টমেণ্ট লেটাৰ কেতিয়া লাভ কৰিব, অৰ্থাৎ আপোনালোকৰ আছাম পুলিচ তাৰে লগতে আপোনালোক গেট 4 আৰু গেট 3 যোনটো নেকি আপোনালোকে এপইণ্টমেণ্ট লেটাৰ তো বন্ধুসকল চৰকাৰে কেতিয়া প্ৰদান কৰিব। তো বৰ্তমান আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে কোনটো মাহৰ কোনটো তাৰিখত আপোনালোকে সেই এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব। তো আছাম পুলিচৰ লগতে গেট 4 আৰু গেট 3 তো বন্ধুসকল যোনটো নেকি আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ অৰ্থাৎ আপোনাৰ নিযুক্তি কেতিয়া লাভ কৰিব, কেতিয়া আপোনালোকক সেই এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ সেই ভিডিঅ' ক্লিপটো দেখুৱাম। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া সেই ভিডিঅ' ক্লিপটো দেখুৱাই আছোঁ। মই চেষ্টা কৰিছোঁ নৱেম্বৰৰ শেষত নহ'লে ডিচেম্বৰৰ প্ৰথম ভাগতে এডিআৰিৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ আমি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিম। প্ৰক্ৰিয়াটো চলি আছে, প্ৰক্ৰিয়াটো চলিব দিয়ক, কাৰণ এই প্ৰক্ৰিয়াটো স্বচ্ছ হোৱাৰ প্ৰয়োজনীয়তা আছে। মই চেষ্টা কৰিছোঁ নৱেম্বৰৰ শেষত নহ'লে ডিচেম্বৰৰ প্ৰথম ভাগতে এডিআৰিৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ আমি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিম। প্ৰক্ৰিয়াটো চলি আছে, প্ৰক্ৰিয়াটো চলিব দিয়ক, কাৰণ এই প্ৰক্ৰিয়াটো স্বচ্ছ হোৱাৰ প্ৰয়োজনীয়তা আছে।